হেপী ৰঙালী বিহু সকলোলৈ মোৰ পালৰ পৰা ৰঙালী বিহুৰ অলেখ শুভেচ্ছা জনালো। এয়া গৰু বিহুৰ দিনা একো এবিধ শাক খাব লাগে ন, গোঠাই ললো বাৰীত গৈ যি ঠিক পায় আৰু খোৱা শাক সেইফালে গোঠাই ললো। গাহৰিৰ লগত যিটো মিলে গাহৰি মাংসৰ লগত, আৰু নিমিলিলেও উপায় নাই, মিলাব লাগিব, কাৰণ আজি একো এবিধটো ফিল আপ কৰিব লাগিব ন। এয়া গোঠাই ললো বাৰু, বাকী নেফাপু পৰা দৰি চব গোঠাই লৈছো। তিতা কেহা চব আছে। তিতা মানে এডালে লগাও দেই, বাকী নাম খৈ নাযাওঁ নলগাও, টেঙাটো বেছি আছে, হ'ব বাকী টেঙা জাতীয় বস্তু বেছি আছে। বাকী তুল বাই বোলো পৰিলো কাৰণ চামৈ টেঙা সৰুটো আৰু চামৈ টেঙা ডাঙৰ পাতটো বুটলিলো কাৰণে। তাৰপিছত তেনেকে গোঠাই লৈছো আৰু যাতে হ'ব লাগে আৰু হ'ব লাগে। এডাল দুডালকে দিছো, চব মিলাই এডাল দুডালকেহে দিছো। তিতাটো বেছি দিয়া নাই, এডালে দিছো। বইল কৰি খাইছো দেই গাহৰিৰ লগত। বাকী এয়া দেখুৱাব নোৱাৰিলো, শাক গোটোৱাটো দেখুৱাইছো আৰু আমি মাছ মাৰিবলৈ যাম আৰু এয়া দেখুৱাইছো। খোৱা ভিডিঅ' দিয়া নাই, খোৱা আৰু বনোৱা ভিডিঅ' দিয়া নাই। বাকী মানে গৰু বিহুৰ পৰিৱেশ। এফালে মাছ মাৰিবলৈও আছে, মাছ মাৰিম কৈছে। গাহৰি কিনিব নোৱাৰাত মাছ পোৱা নাই বাৰু। মাছ মানে হেৰি আমাৰ থাইলেণ্ড মাছ কেইটা ধৰিবগে পৰা নাই, সেইকাৰণে তাতকে ডাঙৰ